মন্ত্ৰী অতুল বৰাক নৃত্য গীতেৰে আদৰিলে বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁৱৰ ৰাইজে। মন্ত্ৰী অতুল বৰা অহাৰ লগে লগে এনেদৰে মন্ত্ৰীগৰাকীক চাবলৈ লৰ ধৰিলে এইসকল কণ ছাত্ৰ-ছাত্ৰীয়ে। এই দৃশ্য বোকাখাত চহলা চাপৰিত এটা অংগনবাদী কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত এনেদৰে চাবলৈ দৌৰ দিলে কণ ছাত্ৰ-ছাত্ৰীয়ে। বোকাখাত সমষ্টিৰ নৱনিৰ্মিত ছগুৰি ৭৪ নম্বৰ অংগনবাদী কেন্দ্ৰৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অঞ্চলটোৰ উন্নতিৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। এটি মডেল অংগনবাদী চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। এই অঞ্চলটো একেবাৰে ভিতৰুৱা অঞ্চল, কৃষিপ্ৰধান অঞ্চল আৰু ইয়াত বসবাস কৰা গৰিষ্ঠ সংখ্যকেই গোৰ্খা। অন্যান্য জাতি জনগোষ্ঠীৰ লোকো আছে কম, আৰু বেছিভাগেই খেতিয়ক। ইয়াৰ 99% লোক খেতিয়ক। এখন বৃহৎ উৰ্বৰ কৃষিভূমি। ইয়াত সকলো খেতিয়ে হয়, ধান, সৰিয়হ, মাহ, কবি, আলু, বেঙেনা, পিঁয়াজ, নহৰু, ৰঙালাও। এইবাৰতো এই বৃহৎ অঞ্চলটোত যিমান ৰঙালাও উৎপাদন হ'ব, আজি কৃষক ৰাইজে কৈছে যে 6 কোটিমান টকাৰ ৰঙালাও তেওঁলোকে বিক্ৰী কৰিব পাৰিব। আৰু যোৱা বছৰ এই বৃহৎ অঞ্চলটোৰ পৰাই 2 কোটি টকাৰ ৰঙালাও উৰিষ্যা, ৱেষ্ট বেংগল এনেধৰণে বহিৰাজ্যলৈ পঠাইছে। মই ইয়াৰ কৃষক ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মই এটা কথা দেখিছোঁ যে নতুন প্ৰজন্মৰ মাজত কৃষি কৰ্মৰ প্ৰতি এই বৃহৎ অঞ্চলটোৰ শিক্ষিত যুৱক যুৱতীসকলৰ ধাউতি যথেষ্ট পৰিমাণে বাঢ়িছে। এইটো এটা ভাল লক্ষণ। আৰু পঢ়া শুনাটোও যথেষ্ট ইয়াৰ ৰাইজে গুৰুত্ব আৰোপ কৰিছে। ইয়াত এটা সময় আছিল যিটো সময়ত অহা যোৱাৰ সুচল যাতায়াতৰ ব্যৱস্থা নাছিল, কিন্তু আমি বহুতখিনি ৰাস্তা এই অঞ্চলটোলৈ নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু কিছু বাকী আছে, সেইখিনিও আমি কৰিব লাগিব যাতে ৰাইজৰ সুবিধা হয়। আৰু ইয়াত উৎপাদিত ফচলবিলাক বাহিৰলৈ নিবলৈকো আমাৰ ৰাস্তা পদূলি ঠিক কৰিব লাগে। শিক্ষানুষ্ঠানলৈ আহিবলৈকো আমি ৰাস্তা পদূলিবোৰ ঠিক কৰি দিব লাগে। সেইখিনি কাম কৰি আছোঁ আৰু বাকী আধৰুৱা কামবিলাক আমি সম্পূৰ্ণ কৰিম। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।